নমস্কাৰ ইকোহিপাত সায়েন্সলৈ তোমালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো তোমালোকে ইতিমধ্যে গম পাইছাই যে আমি ক্লাছ 11ৰ বায়োলজিৰ বিভিন্ন সাবজেক্টসমূহৰ এমসিকিউ সিৰিজ আগবঢ়াই লৈ আহিছো আৰু এই এমসিকিউ খিনি তোমালোকৰ এক্সাম পাৰ্সপেক্টিভত খুব ইম্পৰ্টেন্ট হয় ইতিমধ্যে মই দ্য প্লান্ট কিংডমৰ এটা এমসিকিউৰ ভিডিঅ' তোমালোকলৈ আগবঢ়াইছো তোমালোকে সেই ভিডিঅ'টো চাবা আৰু কিবা বুজি নাপালে আমাক সুধিব পাৰিবা এতিয়া মই সেই ভিডিঅ'টোৰে পাৰ্ট 2 টো লৈ আহিছো য'ত আমি এগেইন কিছুমান ইম্পৰ্টেন্ট এমসিকিউ একেলগে ডিসকাস কৰিম ঠিক আছে আজি ভিডিঅ'টোলৈ আগবাঢ়িছো তো আজি প্ৰথম কোৱেশ্চনটো আমাক সুধিছে the sporophyte in bryophytes is nourished by বায়োফাইটৰ যিটো স্পোৰোফাইট ফেজ হয় হেতু নৰিশমেন্ট খিনি কৰ পৰা পায় হেতু আমাক কোৱেশ্চনটো বেসিক্যালি সুধিছে এতিয়া আমি যদি বায়োফাইটছ খিনি চাও হয়নে দা আৰ্লিয়েষ্ট লেণ্ড প্লান্ট বায়োফাইটছ খিনি যদি আমি চাও তাৰ লাইফত আমি দুটা ফেজ দেখিবলৈ পাওঁ এটা হৈছে গেমেটোফাইটিক ফেজ হয়নে আৰু আনটো হৈছে সেকেন্ড ফেজটো স্পোৰোফাইটিক ফেজ এতিয়া স্পোৰোফাইটিক ফেজটোতে দেখিছানে এই ফেজটো কয় স্পোৰোফাইটিক ঠিক আছে এনেদৰে এটা স্পোৰোফাইটিক ফেজ ডেভেলপ হয় আৰু ইয়াৰ যেটো ক্যাপসুল থাকে ইয়াতে স্পোৰ্স কিছুমান জেনেৰেট হয় আৰু এই স্পোৰ্স বিলাকৰ পাই পিছত গেমেটোফাইটস ডেভেলপ হয় এটা আমাক কোৱেশ্চনটো সুধিছে যে স্পোৰোফাইটিক ফেজটো হয় নে ইয়াৰ ইমানখিনি ইম্পৰ্টেন্স আছে স্পোৰোফাইটিক ফেজটো সাৰ্ভাইভ কৰিবলৈ নৰিশমেন্ট লাগিব তো নৰিশমেন্ট ই কৰ পৰা পায় আমাৰ অপচন দিছে ৰাইজয়েডস হয়নে ৰাইজয়েডস বিলাকৰ পৰা পাইনে ৰুটস আমি এটাটো অপচন বি টো শুদ্ধ নহবই হয়নে অশুদ্ধ কাৰণ ব্ৰায়োফাইটছৰ আমি জানো ৰুটস নাথাকে আৰু অপচন সি কৈছে গেমেটোফাইটটোৰ পৰা পায়নে আৰু অপচন ডি কৈছে এই স্পোৰ্স খিনিৰ পৰা পায় এটা স্পোৰ্স খিনিৰ পৰাটো অবিয়াসলি নাপাব কাৰণ স্পোৰ্স খিনি ফৰ্মেশন আৰু ডেভেলপ হ'বলৈ আমাক নৰিশমেন্টৰ প্ৰয়োজন হয় তেতিয়া হলে শুদ্ধ উত্তৰটো কি হ'ব এই স্পোৰোফাইটটো ডেভেলপ হ'বলৈ ঠিক আছে এই নৰিশমেন্ট কৰ পৰা পাব এই গেমেটোফাইটটোৰ পৰা পাব অপচন নম্বৰ সি হ'ব শুদ্ধ উত্তৰ এতিয়া আমি বায়োফাইটছৰ যেটো স্পোৰোফাইটিক ফেজ এটোক আমি কি বুলি কওঁ ইন্ডিপেন্ডেন্ট নহয় বুলি কওঁ আমি এই কি বুলি কওঁ ডিপেন্ডেন্ট অন দা গেমেটোফাইট ঠিক আছে আৰু গেমেটোফাইটটো পাই ই নিউট্ৰিয়েন্টস লগতে ওয়াটাৰ কি কৰে সংগ্ৰহ কৰে আৰু হেতু কাৰণে আমি স্পোৰোফাইটটো কি বুলি কওঁ পেৰাসাইটিক মানে কি যি অন্য এটা অৰ্গানিজমৰ পৰা বা আনৰ পৰা কি কৰে জিআই থাকিবলৈ নিউট্ৰিয়েন্টস আহৰণ কৰে আমি হেবিলাকক পেৰাসাইট বুলি কওঁ সেই কাৰণে আমি স্পোৰোফাইটটোকো গেমেটোফাইটিক বডিটোৰ ওপৰতে পেৰাসাইট বুলি কওঁ ঠিক আছে তো আমাৰ শুদ্ধ অপচনটো কি হ'ব অপচন নম্বৰ সি গেমেটোফাইটস এতিয়া আমি 2 নম্বৰ কোৱেশ্চনটো আগবাঢ়িছো কোৱেশ্চন নম্বৰ 2 ত আমাক সুধিছে ইন জিমনোস্পাৰ্ম লিভছ আৰ জিমনোস্পাৰ্মৰ লিভছ বিলাক কেনেকুৱা সুধিছে আমাক সিম্পল অপচন নম্বৰ এ দি আছে সিম্পল বি কম্পাউণ্ড সি নিডল লাইক অল অফ দি এবভ তো আমি জিমনোস্পাৰ্মৰ যদি স্পেচিছ বিলাকলে চাও আমি তাত সিম্পলৰ পৰা আৰম্ভ কৰি কম্পাউণ্ড বা এনেকুৱা নিডল লাইক স্কেল লাইক এনেকুৱা বিভিন্ন ভেৰাইটিজৰ আমি লিভছ দেখিবলৈ পাম ঠিক আছে তো গুটেকিটা অপচনে শুদ্ধ অপচন নম্বৰ ডি টো হ'ব শুদ্ধ উত্তৰ অল অফ দি এবভ ঠিক আছে তোমালোকে যদি পাইনাছ বা সাইকাছৰ লিভছ বিলাক দেখা তেতিয়াহলে এনেকুৱা নিডল লাইক লিভ দেখিবলৈ পাবা question number 3 in liverworts asexual reproduction takes place by the formation of specialized structures called তাৰ মানে যিবিলাক লিভাৰৱৰ্টছ আছে হয়নে আমি বায়োফাইটছৰ দুটা ভাগত ভাগ কৰিব পাৰো মছিছ এণ্ড লিভাৰৱৰ্টছ এতিয়া লিভাৰৱৰ্টছত যেতিয়া লিভাৰৱৰ্টছ বিলাকে এসেক্সুৱেলি ৰিপ্ৰডিউস কৰে তেওঁলোকে কিছুমান কি কৰে স্পেশালাইজ স্ট্ৰাকচাৰছ ফৰ্ম কৰে আৰু সেই স্ট্ৰাকচাৰছ বিলাকক কি বুলি জনা যায় আমাক কোৱেশ্চনটো হেতুৱে সুধিছে এতিয়া তোমালোকে যদি এটা লিভাৰৱৰ্টৰ থেলাছটো এনেকে লক্ষ্য কৰা ঠিক আছে তোমালোকে খালি চকুৰে লক্ষ্য কৰিলে দেখিবা তাত কিছুমান থেলাছ বডিটোত কি দেখিবা কাপ লাইক দেখিছানে এনেকুৱা ধৰণৰ কাপ লাইক স্ট্ৰাকচাৰছ দেখিবা ঠিক আছে এই কাপ বিলাকক কি বুলি কয় গেমা কাপ ঠিক আছে আৰু এই কাপ বিলাকৰ ভিতৰতে কিছুমান স্পেশাল ৰিপ্ৰডাক্টিভ স্ট্ৰাকচাৰছ থাকে আৰু সেই স্ট্ৰাকচাৰছ বিলাকক কি বুলি কোৱা হয় গেমা দেখিছানে অপচন নম্বৰ এ টো হ'ব শুদ্ধ গেমে বুলি কোৱা হয় সেই গেমা কাপ বিলাকৰ ভিতৰতে এই গেমি বিলাক প্ৰডিউস হয় আৰু এই গেমি বিলাকে কি হয় পাছলৈ এজোপা নতুন কি হয় লিভাৰৱৰ্টছ প্ৰডিউস কৰিব পাৰে আৰু ইয়াত মই এক্সপ্লেইনো কৰিছো গেমি আৰ স্মল এসেক্সুৱেল বাড গ্ৰো ইনসাইড দা গেমা কাপ এই গেমা কাপ বিলাকৰ ভিতৰত গ্ৰো কৰে ইন লিভাৰৱৰ্টছ ঠিক আছে they are primary method of asexual reproduction in liverworts ঠিক আছে তেতিয়াহলে শুদ্ধ উত্তৰ কি হ'ব অপচন এ গেমি এটা এইখিনতে তোমালোকক আৰু এটা টিপস দিব বিচাৰিছো যে কোৱেশ্চন ইয়াত আমি সাধাৰণতে যেতিয়া গেমিটৰ বিষয়ে জানিবলৈ গলো ন আৰু এটা কোৱেশ্চন আমি আনসাৰ পাই গলো কেতিয়াবা এনেকৈ আহিব পাৰে যে যিবিলাক এসেক্সুৱেল ৰিপ্ৰডাক্টিভ স্ট্ৰাকচাৰছ হয় গেমি হেবিলাক কোড প্ৰডিউস হয় তেতিয়া আমি আনসাৰটো কি হ'ব কোড প্ৰডিউস হয় গেমা কাপত দেখিলা আৰু এটা তেনেকৈ ধৰণৰ কোৱেশ্চন ইয়াৰ পৰা ওলাব পাৰে তে কোৱেশ্চন নম্বৰ
নেক্সট আমি আৰম্ভ কৰিছো কুৱেশ্যন নম্বৰ 4 আমাক কুৱেশ্যন নম্বৰ 4 কি সুধিছে হুইচ অফ দি ফলোইং আৰ এসেক্সুৱেল ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰছ ইন ফাঞ্জাই তো ফাঞ্জাইত আমি এসেক্সুৱেল ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰছ বিলাক কি দেখিবলৈ পাওঁ তো ইয়াত অপচন দিয়া আছে জুস্পৰ কনিডিয়া স্পৰেঞ্জিওস্পৰ আৰু অল তো আমি গোটেই কেইটা ষ্ট্ৰাকচাৰ আমি ফাঞ্জাইত দেখিবলৈ পাওঁ এইবিলাক হৈছে ফাঞ্জাইত দেখিবলৈ পোৱা এসেক্সুৱেল ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰছ ঠিক আছে আৰু অপচন ডি টো হ'ব শুদ্ধ উত্তৰ এই গোটেইখিনি শুদ্ধ ঠিক আছে নেক্সট কুৱেশ্যন বিলাক আগবাঢ়িছো কুৱেশ্যন নম্বৰ 5 which of the following statement is true আমাক চাৰিটা স্টেটমেন্ট দিয়া হৈছে আৰু কোনটো ট্ৰু সুধিছে প্ৰথম স্টেটমেন্টত কি কৈছে the food reserve in case of brown algae is in the form of fluoridine starch তো অপচন এ টো শুদ্ধ হয় জানো অপচন এ টো ভুল হয়নে ফ্লোৰিডিন starch কোনবিধ এলগিৰ ফুড ৰিজাৰ্ভ হয় আমি ইতিমধ্যে যেটো আগৰ ভিডিও তাত এই কুৱেশ্যনটো আমি সলভ কৰিছো ঠিক আছে ফ্লোৰিডিন starch ক'ত পোৱা যায় red algae পোৱা যায় হয় red algae যিবিলাক ফুড ৰিজাৰ্ভ সেইবিলাকক আমি ফ্লোৰিডিন starch বুলি কওঁ ব্ৰাউন algae নহয় ঠিক আছে এটো অপচন ভুল আৰু এগেইন মই ক'ব বিচাৰিছো আগৰ ভিডিওটো কৈছো যিখন প্লান্ট কিংডমৰ এনসিআৰটিৰ কিতাপখন তোমালোকে যদি মেলি চোৱা প্লান্ট কিংডম চেপ্টাৰ 2 ঠিক আছে 3.1 টেবুলখনতে এই কুৱেশ্যনটোৰ সলিউশন পাবা মই আগৰ ভিডিওটো ইতিমধ্যে কৈছো আৰু মই আশা কৰিছো তোমালোকে কথাটো নিশ্চয় ফলো কৰিবা অপচন বি কি কৈছে ব্ৰাউন algae reproduce by vegetative method only again ভুল হয়নে ব্ৰাউন algae vegetative method asexual sexual তিনটা মেথডেৰে ইহতে কি কৰিব পাৰে ৰিপ্ৰডাকশন কৰিব পাৰে অপচন সি they are not found in sea water again ভুল মোস্টলি তাহাতক কি দেখা যায় সাগৰতে দেখা যায় অপচন ডি টো আহো লাষ্ট অপচন fucoxanthin is responsible for the brown color in brown algae তো এটো হৈছে শুদ্ধ উত্তৰ again 3.1 টেবুলখন তোমালোকে যদি লক্ষ্য কৰা এনসিআরটি প্লান্ট কিংডম চেপ্টাৰ 2 তাত দেখিবা yes fucoxanthin নামৰ পিগমেন্টৰ কাৰণে ঠিক আছে এই এলগি বিধৰ ব্ৰাউন ৰংটো আমি দেখিবলৈ পাওঁ ঠিক আছে এতিয়া আমি কুৱেশ্যন নম্বৰ 6 লৈ আগবাঢ়িছো কুৱেশ্যন নম্বৰ 6 ত আমাক কৈছে the characteristic of angiosperm which distinguish them from gymnosperm angiospermৰ তলৰ কোনকেইটা characteristic তাহাতক জিমনোস্পাৰ্মতকে ডিফাৰেন্ট কৰে ঠিক আছে তাৰ মানে এইখিনি characters হৈছে angiospermৰ আৰু এই angiospermৰ কোনখিনি character জিমনোস্পাৰ্মৰ লগত নিমিলে তলৰ কোনকেইটা character নিমিলে আমাক কুৱেশ্যনটোত তাকে সুধিছে তো গোটেইকেইটা কম্পেয়াৰ কৰি চাম প্ৰথম কুৱেশ্যনটো সুধিছে seeds covered by ovary তাৰ মানে angiospermৰ কথা কৈছে angiospermত seed covered by ovary তো তোমালোকে জানা এইটো কি বুলি কোৱা হয় angiosperm ঠিক আছে angiospermত এই স্ট্ৰাকচাৰটো কি বুলি কোৱা হয় অভিউল হয়নে এই অভিউলটো পাছলৈ কি হলে ডেভেলপ হয় অভিউলটো পাছত গৈ পিনি সিডলে ডেভেলপ হয় ঠিক আছে আৰু যেতিয়া আমি angiospermত চাও angiospermত আমি কি দেখিম এই অভিউলটো অভেৰিয়ে সদায় কভাৰ কৰি ৰাখে ঠিক আছে দেখিছানে এনেকৈ অভেৰিয়ে কভাৰ কৰি ৰাখে আৰু এই অভেৰিটোৱে পাছলৈ কি হলে ডেভেলপ হয়গে ফ্ৰুট এখিনি আমি ক'ত দেখিবলৈ পাইছো angiospermত কিন্তু আমি যদি জিমনোস্পাৰ্মত চাও ইয়াত আমি অভেৰি দেখিবলৈ নাপাম ঠিক আছে ডাইৰেক্ট অভিউলটো এক্সপোজ হৈ থাকে তাৰ মানে সদায় জিমনোস্পাৰ্মত সিডটো এনেকৈ এক্সপোজ হৈ থাকে সেইকাৰণে নগ্নবীজী উদ্ভিদ বুলিও কোৱা হয় ঠিক আছে আৰু প্ৰথম অপচনটো কি হ'ব সিড কভাৰ্ড বাই অভেৰি তাৰ মানে এনজিওস্পাৰ্মত সিডছ বিলাক অভেৰিয়ে কভাৰ কৰি ৰাখে আৰু জিমনোস্পাৰ্মত কৰি নাৰাখে তো প্ৰথম অপচনটো শুদ্ধ হ'ব হয়নে এইটো কেৰেক্টাৰে কি হয় এনজিওস্পাৰ্ম আৰু জিমনোস্পাৰ্মৰ মাজত ডিফাৰেন্স বুজায় ঠিক আছে এনজিওস্পাৰ্মত সিডছ কভাৰ্ড বাই দি অভেৰি কিন্তু জিমনোস্পাৰ্মত সিডছ বিলাক কি হয় এক্সপোজ হৈ থাকে ঠিক আছে এতিয়া অপচন বি লে আগবাঢ়িছো জাইগোট এণ্ড ট্ৰিপ্লয়েড এন্ডোস্পাৰ্ম ফৰ্ম আফটাৰ ডাবল ফাৰ্টিলাইজেশ্যন ইয়েস আমি এনজিওস্পাৰ্মত কি দেখো ডাবল ফাৰ্টিলাইজেশ্যন দেখো হয় নাই কিন্তু আমি জিমনোস্পাৰ্মত ডাবল ফাৰ্টিলাইজেশ্যন নেদেখো এনজিওস্পাৰ্মত যেতিয়া ডাবল ফাৰ্টিলাইজেশ্যন হয় তেতিয়া কি হয় জাইগোট ফৰ্ম হয় আৰু লগতে ট্ৰিপ্লয়েড এন্ডোস্পাৰ্মো ফৰ্ম হয় ঠিক আছে তেতিয়াহ'লে স্টেটমেন্ট বি টো শুদ্ধ হয় হয়নে এই দুইটা কেৰেক্টাৰে কি হয় এনজিওস্পাৰ্মৰ হয় যেটো আমি জিমনোস্পাৰ্মত দেখিবলৈ নেপাওঁ Option C কৈছে the pollen grains are ovule and the pollen grains and ovules are developed in specialized structures called flower. তাৰ মানে angiospermত কি কৈছে pollen grains তাৰ মানে male reproductive structures হয়নে আৰু ovule হৈছে female reproductive structure ক'ত ফৰ্ম হয় কিছুমান স্পেশালাইজড স্ট্ৰাকচাৰ ফৰ্ম হয় called flower তাৰ মানে আলটিমেটলি এটো বুজাইছে যে angiospermত আমি flowers দেখিবলৈ পাওঁ হয়নে angiospermৰ আনটা নামই হৈছে flowering plants আমি angiospermত কি দেখিবলৈ পাওঁ flowers দেখিবলৈ পাওঁ কিন্তু আমি যদি জিমনোস্পাৰ্মত চাওঁ তেতিয়াহলে আমি কোনো ধৰণৰ flowers মানে যদি পাইনাছ বা সাইকাছৰ গছজোপা চোৱা তেতিয়াহলে তাত কি দেখিবলৈ নাপাবা ফুল দেখিবলৈ নাপাবা ইয়াক নন ফ্লাৱাৰিং বুলিও কোৱা হয় হয়নে নন ফ্লাৱাৰিং উদ্ভিদ বুলিও কোৱা হয় তেতিয়াহলে অপচন সি টো এটা ডিফাৰেন্স হয় এনজিওস্পাৰ্মৰ
যেটো আমি জিমনোস্পাৰ্মত দেখিবলৈ নাপাওঁ তেতিয়াহলে গুটেকিটা অপচনে আমি কাৰেক্ট দেখিছো যে গুটেকিটাই এনজিওস্পাৰ্ম কেনেকৈ ডিফাৰেন্ট হয় জিমনোস্পাৰ্মক হেতু বুজাইছে আৰু হেতু কাৰণে অপচন ডি হ'ব শুদ্ধ অল অফ দি এবভ ক্যাৰেক্টাर्स মানে এতিয়া কোৱেশ্চন নম্বৰ 7 টো আগবঢ়াইছো দা টলেষ্ট ট্ৰী স্পেচিছ অফ দা জিমনোস্পাৰ্মত পোৱা আটাইতকৈ ওখ ট্ৰী স্পেচিছ দুপাৰ নাম কি চাৰিটা অপচন আছে আৰু এই কোৱেশ্চনটো মই তোমালোকলৈ আগবঢ়াইছো তোমালোকে কোৱেশ্চনটো বিচাৰি পিনি আৰু উত্তৰটো কমেন্ট সেকশনত জনাবা মই হে ট্ৰী স্পেচিছ দুপাৰ ফটো একপিও দি দিছো দেখিছানে কিমান ওখ গছ আৰু এই ট্ৰী স্পেচিছটো কি নামে জনা যায় তোমালোকে চাই পিনি কমেন্ট সেকশনত জনাবা উত্তৰটো ঠিক আছে এই কোৱেশ্চনটো তোমালোকলৈ আগবঢ়ালো এতিয়া আমি অপচন নম্বৰ 8 লৈ আগবাঢ়িছো সৰি কোৱেশ্চন নম্বৰ 8 কোৱেশ্চন নম্বৰ 8 ত কৈছে ৰিড কেয়াৰফুলি দা গিভেন স্টেটমেন্ট এবাউট এলগি বিষয়ে আমাক কিছুমান স্টেটমেন্ট দিছে আৰু তাৰ ভিতৰত আমাক আইডেন্টিফাই কৰিব কৈছে ইনকাৰেক্ট অপচন ঠিক আছে খুব মন কৰিবা কাৰেক্ট ইনকাৰেক্টটো ভুল হৈ যায় কেতিয়াবা এটা আমাক গোটেই স্টেটমেন্ট কিটাৰ ভিতৰত কোনটো ইনকাৰেক্ট কৰিছে তো প্ৰথম স্টেটমেন্টে পঢ়িছা দা প্লান্ট বডি ইজ সিম্পল এন্ড থেলয়েড হয় এলগিত আমি কমপ্লেক্স এটা প্লান্ট বডি নেদেখো হয়নে খুব সিম্পল হয়নে থেলয়েড স্ট্ৰাকচাৰ দেখো হয়নে একদম সিম্পল ডিফাৰেন্ট আমি লিভস বা ডাল পাত তেনেকৈ আমি ডিস্টিংগুইশ কে নেদেখো হয়নে খুব সিম্পল আৰু থেলয়েড স্ট্ৰাকচাৰ হয় অপচন বি মেইনলি একুৱেটিক দ্যাট ইজ বোথ ফ্ৰেছ ওয়াটাৰ এন্ড মেৰিন হয়নে এতিয়া আমি এলগিক ফ্ৰেছ ওয়াটাৰটো পাও আৰু সাগৰটো পোৱা দেখা যায় ঠিক আছে ৰিপ্ৰডাকশন মে বি ভেজিটেটিভ এসেক্সুৱেল এন্ড সেক্সুৱেল তো এলগিত তিনটা টাইপৰে আমি ৰিপ্ৰডাকশনৰ মেথড দেখিবলৈ পাও এটো শুদ্ধ উত্তৰ অপচন এ বি সি আটাইকিটা শুদ্ধ এটা আমাৰ কোৱেশ্চন কৰিছে কোনটো ইনকাৰেক্ট হ'ব তো অবিয়াসলি অপচন ডি টো পঢ়ি চাও volvox and eulothrix are colonial form of algae তোমালোকে যদি এনসিআরটি বুকখন ভালকৈ লক্ষ্য কৰা তাত colonial algae এটা एग्जांपल আছে হেতু হৈছে volvox তো colonial algae volvox তো হয় কিন্তু eulothrix নহয় ঠিক আছে তেতিয়াহলে অপচন ডি অশুদ্ধ হ'ব eulothrix এটা filamentous algae হয় ই colonial ফৰ্মত নাথাকে ঠিক আছে আনহাতে volvox এ কি কৰে কিছুমান কলনি ফৰ্ম কৰি সাৰ্ভাইভ কৰে এতিয়া আমি কোৱেশ্চন নম্বৰ 9 লে আগবাঢ়িছো কোৱেশ্চন নম্বৰ 9 ত কৈছে ইন সাইকাস মেল কনস এন্ড মেগাস্পোৰোফিল আৰ born on the same tree এতিয়া মেল কোন গম পাইছে অবভিয়াসলি তাৰ মেল ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰ আৰু মেগাস্পোৰোফিল হৈছে সাইকাসৰ ফিমেল ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰ দেখিছানে ফটোত মেগাস্পোৰোফিল আৰু এটো হৈছে মেল কোন এতিয়া আমাৰ কোৱেশ্চনটোত কৈছে যে মেল কোন আৰু মেগাস্পোৰোফিল আমি একেজোপা ট্ৰিতে পাও নেকি তো সাইকাসৰ এটো কথা মনত ৰাখিবা আমি কেতিয়াও একেজোপা গছতে মেল আৰু ফিমেল দুইটা ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰছ দেখিবলৈ নেপাও সাইকাসৰ মেল কোন আৰু মেগাস্পোৰোফিল সদায় ডিফাৰেন্ট ট্ৰিট থাকে তাৰমানে বেলেগ বেলেগ গছত দেখিবলৈ পাও তেতিয়াহলে অপচন বি টো হ'ব শুদ্ধ উত্তৰ ঠিক আছে আমি সাইকাসত কি দেখো যে মেল কোন বিয়াৰিং প্লান্ট এজোপা বেলেগ গছ হয় আৰু ফিমেল মেগাস্পোৰোফিল বিয়াৰিং প্লান্ট এজোপা বেলেগ হয় ঠিক আছে আৰু হেতু কাৰণে ইয়াক ডায়োসিছ প্লান্ট বুলিও কোৱা হয় মনোসিয়াছ প্লান্ট তোমালোকে নিশ্চয় শুনি কৰিছা এতিয়া বেলেগ বেলেগ গছত যেতিয়া সেক্স অৰ্গান বিলাক থাকিব ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰছ বিলাক থাকিব তাৰ মানে মেল ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰ থকা গছ বেলেগ হ'ব আৰু ফিমেল ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰছ থকা গছজোপা বেলেগ হ'ব আমি তেনেকুৱা গছক কি বুলি কম ডায়োসিছ প্লান্ট বুলি কম ঠিক আছে এতিয়া মই যদি আৰু এটা एग्जांपल দিও জিমনোস্পাৰ্ম পাইনাছত তোমালোকে কি দেখিবা এজোপা গছতে মেল কোন দেখিবা আৰু লগতে ফিমেল যেটো মেগাস্পোৰোফিল হেতুকো দেখিবা তো দুইটা পাইনাছ আৰু সাইকাসৰ মাজত ডিফাৰেন্স কি যে সাইকাসত বেলেগ বেলেগ গছত আমি মেল কোন আৰু মেগাস্পোৰোফিল দেখিম আৰু পাইনাছত আমি কি দেখিম একেজোপা গছতে মেল কোন আৰু মেগাস্পোৰোফিল দেখিম হয়নে হেতু এটা কোৱেশ্চন কিতেবা আহি যাব পাৰে পাইনাছৰ ওপৰত ঠিক আছে হেতু মনত ৰাখিবা এটা আমি হেখৰটো কোৱেশ্চনলে আগবাঢ়িছো ইন এনজিওস্পাৰ্ম when pollen tube enter the embryo sac how many male gametes take part in double fertilization তো আমি এনজিওস্পাৰ্মত আমি গম পাও ডাবল ফাৰ্টিলাইজেশন যেটো প্ৰসেস হেতু হয় নে এতিয়া এনজিওস্পাৰ্মত আমাক সুধিছে যেতিয়া পলেন টিউব ডালে এমব্ৰায়ো সেকত এন্টাৰ কৰে ঠিক আছে পলেন টিউব ডালে যেতিয়া এমব্ৰায়ো সেকত এন্টাৰ কৰে আৰু ডাবল ফাৰ্টিলাইজেশন প্ৰসেসটো স্টাৰ্ট হয় তাত কেইটা মেল গেমেটে পাৰ্ট লয় অপচন কি আছে 1 2 3 মাল্টিপল ইয়াত অপচন হ'ব অপচন নম্বৰ বি আমি জানো ডাবল ফাৰ্টিলাইজেশন মানে দুবাৰ ফাৰ্টিলাইজেশন হ'ব আৰু হেতু কাৰণে তাত দুটা মেল গেমেটে পাৰ্টিসিপেট কৰে এটা মেল গেমেটে কি কৰে এগটোৰ লগত ফিউজ হয় ঠিক আছে যেতিয়া এই ফিমেল ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰটোৰ ওচৰত পাইহি অভিউলটোৰ ওচৰত পাইহি এটা মেল গেমেটে কাৰ লগত ফিউজ কৰে এগটোৰ লগত ফিউজ কৰে আনহাতে আনটো মেল গেমেটে কি কৰে সেকেন্ডাৰী নিউক্লিয়াছটোৰ লগত
ফিউজন কৰে আৰু দুবাৰ ফিউজন হয় কাৰণে প্ৰচেছটোক আমি এনজিঅস্পাৰ্মত কি বুলি কওঁ ডাবল ফাৰ্টিলাইজেশ্যন প্ৰচেছ এই বিষয়ে তোমালোকে আমাৰ চেনেলটোত যদি চোৱা ফ্লাৱাৰিং প্লান্টছৰ যিবিলাক ৰিপ্ৰডাকশ্যন হয় সেইখিনিৰ বিষয়ে খুব ডিটেইলছত ভিডিঅ' দিয়া আছে ডাবল ফাৰ্টিলাইজেশ্যন কি হয় কেনেকৈ হয় গোটেই প্ৰচেছটো খুব ধুনীয়াকৈ বুজোৱা আছে আৰু তোমালোকে এই ভিডিঅ'টোত এবাৰ চাব পাৰিবা ঠিক আছে ক্লাছ 12ৰ সিলেবাছত এগেইন তোমালোকে ডাবল ফাৰ্টিলাইজেশ্যন হওক বা এনজিঅস্পাৰ্মত কি ধৰণে ৰিপ্ৰডাকশ্যন হয় সেইখিনিৰ বিষয়ে পঢ়িবলৈ পাবা ঠিক আছে খুব ইম্পৰ্টেণ্ট চেপ্টাৰ্ছ হয় আৰু তোমালোকে সেই ভিডিঅ'টো চাব পাৰিবা তো এইখিনি হৈছে আজি প্লান্ট কিংডমৰ পৰা যিখিনি MCQ আমি আগবঢ়াইছো আশা কৰো তোমালোকে গোটেই কোৱেশ্চনখিনি বুজি পালা আৰু যদি তোমালোকে কিবা বুজি নাপোৱা আমাক নিশ্চয় সুধিব পাৰিবা তাৰ লগতে তোমালোকৰ ফালৰ পৰা কিবা কোৱেশ্চন সলভ কৰিব নোৱাৰিলে আমাক কমেন্ট সেকশনত জনাবা ঠিক আছে আৰু তোমালোকে আশা কৰো এই ভিডিঅ'টো তোমালোকৰ উপকাৰ কৰিব আৰু এনে ধৰণৰ এক্সাম পাৰ্সপেক্টিভৰ কাৰণে ইম্পৰ্টেন্ট কিছুমান MCQ সিৰিজ আৰু আমি লৈ আহিম ঠিক আছে আৰু তোমালোকে আমাৰ চেনেলটো ফলো কৰিবা আৰু লগতে এই ভিডিঅ'ছ বিলাক চাই প্ৰেক্টিছ কৰি থাকিবা থ্যাংক ইউ